নমস্কাৰ আজি আমি এক বিশেষ বিষয়ত কথা পাতিবলৈ আহিছো যেটো আমি ইংৰাজীত এনেকুৱা এটা বস্তু যেটো আমি কলেজ স্কুলত সচৰাচৰ দেখা পাওঁ আৰু ইংৰাজীত আমি হেতুক বুলিং বুলি কওঁ আৰু আমি হয়তো আমাৰ সচৰাচৰ ভাষাত বহুত ক্ষেত্ৰত আমি ৰেগিং বুলিও কওঁ ৰেগিং এটা পাৰ্ট অফ বুলিংয়ে হয় বুলিং এনেকুৱা এটা activity যি অবাঞ্ছিত unwanted আৰু aggressive ব্যৱহাৰ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ ফালে আৰু হেতুৱে আমাক মানসিক শাৰীৰিক বহুত বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলাব পাৰে গতিকে আমি যদি different type of বুলিঙৰ কথা ক'বলৈ যাওঁ তেলে এই শাৰীৰিক মানসিক সোশিয়াল ইভেন সাইবার বুলিং মানে আজিকালি আপোনাৰ খুব কমনলি দেখা পোৱা যায় যে সাইবার বুলিং মানে যেটো আমাৰ সোশিয়াল মিডিয়াৰ থ্ৰুৰেদি হ'ব পাৰে যেনেকে ধৰক কাৰবাৰ ফটো উইদাউট देयर পারমিশন শেয়ার কৰা বা কাৰবাৰ মিম বনাই পেলাই শেয়ার কৰা সেই বস্তু বিলাকে বহুত ক্ষেত্ৰত মানুহক বহুত বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলাব পাৰে সেই বস্তুখিনি মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম কিন্তু হেতু যোৱাৰ আগতে মই আৰু এটা বস্তু ক'বলৈ বিচাৰিছো যে বুলিঙত মেইনলি তিনি ধৰণৰ পাৰ্টি ইনভলভ থাকে এজন হৈছে যোনে বুলি কৰিছে এজন বা দুজন মানুহ যোনে এক্টিভলি সেই এক্টটো কৰি আছে হেতু লাগে আপোনাক ভাৰ্বালি কিবা গালি কৰা হ'ব পাৰে বা ফিজিক্যালি কাবাক এটেক কৰা হ'ব পাৰে সেকেন্ডটো হৈছে যাৰ ওপৰত এই গোটেই বস্তুখিনি হৈ আছে যোনজন ভিকটিম তেও আৰু থাৰ্ডটো হৈছে আমি যোনটো বাইষ্টেণ্ডাৰ বুলি কওঁ মানে যোনখিনি মানুহে আমি যেটো অসমীয়াত কওঁ ৰংচোৱা বুলি যোনখিনি মানুহে হেতু একো নকৰি পেলাই সেই বস্তুটো চাই আছে সো সেই মানুহখিনিৰ ৰোলটো সমানেই গুৰুত্বপূৰ্ণ তেওঁলোকে এই বাইষ্টেণ্ডাৰ নহৈ পেলাই তেওঁলোকেও এটা ৰোল প্লে কৰিব পাৰে যদি পাৰে সেইটো বস্তু ৰখাবলৈ ইমিডিয়েট ইন্টাৰভিন কৰি পেলাই নহলে হয়তো তেওঁলোকে এপ্ৰোপ্ৰিয়েট অথৰিটিক খবৰ দিব পাৰে বুলিং বা ৰেগিং আজিকালি আমাৰ আনফৰচুনেটলি আমাৰ শিক্ষা ব্যৱস্থাৰ এটা এনেকুৱা এটা পাৰ্ট যোনটোৱে গোটেই ব্যৱস্থাটো খুব বেয়া কৰি পেলাইছে নহয় জানো মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে এইটো বিষয়ে আমি কি কৰিব পাৰো বা ধৰক বুলিংটোৰ কি ধৰণৰ ইম্পেক্ট হ'ব পাৰে এজন মানে ব্যক্তিৰ মেবি মানসিক স্বাস্থ্যত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে হয় বুলিংটো বহুতেই চিন্তা কৰিবলগীয়া বিষয় বিশেষকৈ ল'ৰা ছোৱালী স্কুল আৰু কলেজৰ ল'ৰা ছোৱালীখিনিৰ মাজত আৰু তাৰ কাৰণে আমাৰ শাৰীৰিক আৰু মানসিক দুইটা স্বাস্থ্যতে ইয়াৰ প্ৰভাৱ পেলাব পাৰে তো মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যেটো আমি দেখা পাওঁ যে হঠাতে সেই ব্যক্তিজনৰ ব্যৱহাৰ সলনি হৈ যোৱা মানে আগতে যেটো মানুহ বহুত ফুৰ্তি কৰি ভাল পাইছিল হঠাতে বহুত শান্ত হৈ পৰিছে কথা পাতিবলৈ বন্ধ কৰি দিছে বা ঘৰৰ পৰা ওলাই যাব বিচৰা নাই মানে স্কুল যোৱা ল'ৰা ছোৱালী স্কুল যাব বিচৰা নাই আৰু তেওঁলোকৰ টোপনি কমি গৈছে বা ওজন কমি গৈছে হয়নে খোৱা বোৱাত মন কমি গৈছে তো এইখিনি বস্তু দেখা যায় আৰু আপোনাৰ সামাজিকভাৱেও তেওঁলোকে উলাই যাব নিবিচাৰে আগতে যেনেকে গৈছিলে খেলিবলৈ বা লগৰ লগত উলাই তো সেইখিনি কৰিব নিবিচাৰা হয় তাৰ পিছত আপোনাৰ আৰু ধৰক মেন্টেল ইলনেস মানসিক ৰোগ যেনেকে এংজাইটি ডিপ্ৰেছন আদিও অৱশেষত গৈ ভুক্তভোগী হ'ব পাৰে অভাৰ থিংকিং যেনেকে বহুত একেটা বিষয় লৈ চিন্তা কৰি থকা বেলেগ কোনো কামতে মন নবহা হোৱা আৰু স্কুল লোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ যেটো এক্সাম বা ৰিজাল্ট অৱনতি ঘটা দেখা যায় আগতে এটা ডিটেৰিয়েশ্যন দেখা যায় যেটো আগতে যেনেকুৱা পাৰফৰ্মেন্স আছিল যিকোনো ক্ষেত্ৰতে সেই অৱনতি হোৱা দেখা যায় তো আপুনি অলপ ক'ব নেকি যে এইখিনি আমি কেনেকে কি এপ্ৰোচ মানে ল'ব পাৰো মানে তেওঁলোকক বস্তু গম পাবলে মানে কেনেকে কমিউনিকেট কৰিব পাৰি মই ভাবো যে একটো হৈছে আমি যিমান পাৰি এটোৰ বিষয়ে আমি অ্যাৱাৰনেস ক্ৰিয়েট কৰিব আমি মানুহখিনিয়ে জনা যে এটো এনেকুৱা এটা বস্তু যেটো মানে ধৰক এটো বস্তু আমি শেষ কৰিব পাৰো আজিকালি শিক্ষানুষ্ঠানে বহুত ক্ষেত্ৰত বিশেষকে কলেজ বিলাকে এন্টি ৰেগিং ক্যাম্পেইন বহুত ষ্ট্ৰংলি কৰি আছে মই ভাবো হেতুত
অকল শিক্ষকেই নহয় ল'ৰা ছোৱালীখিনিও সমানে ইনভলভ হ'ব লাগে তেওঁলোকক আৰু বেছি এৱেৰনেছ কেম্পেইন কৰিব লাগে যে মানুহখিনি নাজানে মানুহে ভাবে এইটো এটা সাধাৰণ ফূৰ্তি কিন্তু সেই ফূৰ্তিটোৰ কাৰণে যে ভৱিষ্যতলৈও এনেকুৱা ইম্পেক্ট হ'ব পাৰে এজন মানুহ যোনে ৰেগিং ফেচ কৰিছে তেওঁৰ আপুনি যেনেকৈ ক'লে বহুত বেলেগ বেলেগ ধৰণৰ মানসিক শাৰীৰিক মানসিক বেলেগ বেলেগ ধৰণৰ বেমাৰো তাৰ পৰা হ'বগৈ পাৰে গতিকে ইমান বেছিকে আমি এজন মানুহক যদি মই টৰ্চাৰ বুলি কম কৰিছো আৰু সেইটো জাষ্ট ফৰ ফান সেই বস্তুটো যে ইটছ নট অ'কে সেই বস্তুটো ল'ৰা ছোৱালীখিনি শিকিব লাগে আৰু সেইটো কেনেকৈ শিকিব যেতিয়া আমি এইটোৰ বিষয়ে অপেনলি কথা পাতিম স্কুল কলেজে যেতিয়া এইটোৰ বিষয়ে আৰু বেছি এৱেৰনেছ কেম্পেইন ক্ৰিয়েট কৰিব তেতিয়া সবেই এইটোৰ বিষয়ে জানিব যি কিছুমান মানুহ যদি এইটোৰ ভুক্তভোগী হৈ আছে তেওঁলোকে ভয়তে হয়তো কাৰো আগত এই কথাটো ক'ব নোৱাৰে তেওঁলোকে বুজিব আৰু কি কি ইয়াৰ এগেইনষ্টত ল আছে সেই বস্তুখিনি আমি সকলোৱে জানিব লাগে শিক্ষানুষ্ঠানবিলাকে এইটোত আৰু ইম্পৰ্টেঞ্চ দিব লাগে ল'ৰা ছোৱালীখিনিক আৰু ইনভলভ কৰিব লাগে আৰু সেইটোৰ ওপৰত মই ভাবোঁ লাহে 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 আমি এই বস্তুটোৰ পৰা কমপ্লিটলি ওলাবলৈ সক্ষম হ'ম আৰু হোপফুলি আমি এখন খুব সুস্থ সমাজ গঢ়ি তুলিব পাৰিম নিশ্চয় হয় ধন্যবাদ